শ্ৰদ্ধাৰ ৰাইজ, আগতে চাকৰিৰ নামত টকা দিব লাগিছিলে, ঘোষ দিব লাগিছিলে। আজি মই 1 লাখ চাকৰি দিলো, কোনোবা দালালে 1 টকা খাব পাৰিছে? কোনেও খাব পৰা নাই। এই বছৰত আমি নতুনকৈ আৰু 50,000 চাকৰি আমি দিম। নতুনকৈ আমি 50,000 চাকৰি দিম। আৰু এটা মই নতুন নিয়ম কৰিছো, এঘৰ মানুহৰ ঘৰত 3-4টা চাকৰি হয়, কিছুমানৰ ঘৰত এটাও চাকৰি নহয়। এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত চাকৰি আছে আৰু যাৰ ঘৰত চাকৰি নাই, দুইটাই যদি পৰীক্ষা দিয়ে, যাৰ ঘৰত চাকৰি নাই সি 10 নম্বৰ এক্সট্ৰা কৰি পৰীক্ষাত পাব। তাৰ মানে যাৰ ঘৰত চাকৰি নাই তেওঁলোকেও যাতে এটা চাকৰিৰ সুবিধা পাব পাৰে। ইয়াৰ লগতে যুৱক যুৱতীসকলৰ বাবে আমি আৰু এটা নতুন আঁচনি আনিছো যে যিবিলাক ল'ৰাই চাকৰি পাইতো চাকৰি পাব, যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকক এইবাৰ আমাৰ চৰকাৰে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিবৰ বাবে 2 লাখকৈ টকা দিব। 1 লাখ টকা ঘূৰাই দিব, 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বেংকৰ মৰ্টগেজো নালাগে, চৰকাৰে ডাইৰেক্টলি বেংকৰ একাউণ্টত টকা দিব যে চাকৰি নহল যদি ব্যৱসায় বাণিজ্য এটা তুমি খুলি লোৱা। আজি কংগ্ৰেছে কি দিছিলে? ধুতি, লুঙি, সূতা, আঠুৱা, কম্বল। আৰু আমি কি দিছো? অৰুণোদয়, কলেজত বিনামূলীয়া নামভৰ্তি, আত্মনিৰ্ভৰ অসম, চৰকাৰী চাকৰি, বিনামূলীয়া চাউল আৰু 5 লাখ টকাৰ ট্ৰিটমেণ্টৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ড। আজি কাবাৰ যদি বেমাৰ হয়, মানুহে প্ৰথম পকেট নাচায়, প্ৰথম কাৰ্ডখন চাই যে মোদীৰ কাৰ্ড আছে, 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাম, তাৰ পিছত যদি কিবা আছে আমি চিন্তা কৰিম। আজি মোদী ডাঙৰীয়াই আমাক এটা নতুন ধৰণে আমাৰ ৰাষ্ট্ৰখন সজাই পৰাই তুলিছে। এতিয়া আৰু ধুতি আৰু লুঙিৰ দিন নাই। আজি আমি ধুতি আৰু লুঙিৰ দিনৰ পৰা আঁতৰি আহিলো। এখন নতুন ভাৰত, এখন নতুন অসম আজি নিৰ্মাণৰ পথত আমি আগুৱাই গলো। এইবাৰ আমাৰ কলেজত যিমান এডমিশন হ'ব, গোটেই ল'ৰা আৰু ছোৱালীৰ এডমিশন এইবাৰ চৰকাৰে বিনামূলীয়াকৈ কৰি দিব। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই সদায় সংগ্ৰাম কৰি আহিছো যে ছোৱালী মানুহৰ সৰুতে বিয়া হ'ব নালাগে। সেইকাৰণে এইবাৰ আমি কৰিছো গোটেই আজি ৰাতিপুৱাৰ পৰা মই 4খন মিটিং গৈছো, ধুবুৰী, গোলকগঞ্জ, গৌৰীপুৰ ঘূৰি আছো। ৰাইজক মই এটা কথা কৈছো, যদি কোনোবা ছোৱালী মেট্ৰিক পাছ কৰিছে, কোনোবা ছোৱালী হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, বিয়া নিদিব, কলেজত নামভৰ্তি কৰক। বোলে কলেজত নামভৰ্তি কৰিব, টকা ক'ত পাম? মই কৈছো নামভৰ্তি বিনামূলীয়া। আৰু ছোৱালী এজনীয়ে যেতিয়া কলেজত নাম লগাব, হায়াৰ ছেকেণ্ডাৰী পঢ়িবৰ কাৰণে তাইৰ একাউণ্টত মই বছৰি 10,000কৈ টকা দিম। আৰু যদি ডিগ্ৰী পঢ়ে 12,500কৈ বেংকৰ একাউণ্টত টকা দিম। আৰু যদি ইউনিভাৰ্চিটি পঢ়ে 25,000 টকাকৈ আমি বেংকৰ একাউণ্টত টকা দিম। অৰ্থাৎ ছোৱালীৰ সোনকালে বিয়া হ'ব নালাগে। আজি আপোনালোকে গম পাইছে, যেতিয়াৰ পৰা অসমত শান্তি আহিছে, অসমলৈ নতুন নতুন উদ্যোগ আহিছে। এসময়ত বোলে বোম আছে, আলফা আছে, অসমত উদ্যোগ নাহিছিল। কেইদিনমান আগতে টাটা কোম্পানীয়ে জাগিৰোডত 30,000 কোটি টকাৰ উদ্যোগ স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা কৰিলে। এইটো প্ৰথম, আৰু উদ্যোগ আহিব। আমাৰ অসমত
শিক্ষিত ল'ৰা ছোৱালী আমাক লাগিব অসমত যেতিয়া শান্তি হ'ব অসমলৈ মূলধন আহিব উদ্যোগ আহিব কিন্তু শিক্ষিত ল'ৰা ছোৱালী নাথাকিলে চাকৰি কোনে কৰিব আকৌ কলিকতাৰ পৰা আহিব বিহাৰৰ পৰা আহিব উত্তৰ প্ৰদেশৰ পৰা আহিব সেই কাৰণে মই সকলো ৰাইজকে কৈছো যে অসম এনেকে নাথাকে অসমৰ ভৱিষ্যত বহুত ভাল আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগে আৰু অসমখনক আমি আগুৱাই লৈ যাব লাগে শ্ৰদ্ধাৰ ৰাইজ আপোনালোক সকলো আজি আমাৰ জালুকবাৰী সমষ্টিৰ বিশ্ববিদ্যালয় মণ্ডল উত্তৰ গুৱাহাটী মণ্ডল জালুকবাৰী মণ্ডল গোটেইখিনিৰ পৰা ৰাইজ আহিছে মই ৰাইজক এটাই অনুৰোধ কৰিম জালুকবাৰী সমষ্টিৰ পৰা বিজুলী কলিতা মেধি হায়েষ্ট ভোটত আমাৰ ইয়াৰ পৰা জিকিব লাগিব জিকিবনে নাই জিকিব সকলোৱে আগে পিছে যেনেকৈ ৰাতিপুৱাই আপোনালোকে সকলোকে ভোট দিব লৈ আহে বয়োজ্যেষ্ঠ মানুহক ভোট দিয়াত সহায় কৰে আৰু যেনেকে আমি খুব ভাল ভোটিং কৰো তেনেকে এইবাৰো বিজুলী কলিতা মেধিক আমি জালুকবাৰী সমষ্টিৰ পৰা অভিলেখ ভোটত জিকাব লাগিব মই কৰবাত কেম্পেইনত আহিছো নাই বেলেগ কথা আজি মোৰ 25 বছৰ হৈ গল 25 বছৰত আমাৰ ইয়াত বহুত হিমন্ত বিশ্ব শৰ্মা বনি গল এতিয়া মুখ নালাগে আপোনালোকে সম্ভালিব পাৰে ঠিক আছে মইতো আছোই কিন্তু আপোনালোকে মই নাথাকিলেও মুতকৈ ভাল কাম কৰিব পাৰে আৰু ইলেকশনত মই বোলে অমুক গাঁৱত নগলো তমুত নগলো এইবিলাক কথা নাই আপোনালোকে সকলো মানুহে ভোটৰ চেণ্টাৰত আহি বিজুলী বাইদেউক ভোট দিব লাগিব মোৰ সন্মান বঢ়াব লাগিব হবনে নাই বাইদেউ যিমানে বেছি ভোট পাব মোৰ সন্মান সিমানে বাঢ়িব যদি মুখ্যমন্ত্ৰীৰ সমষ্টিত কম ভোট পায় বেলেগ সমষ্টিত বেছি ভোট পায় মোৰ লাজ লাগিবনে নাই অলপ হলেতো লাজ লাগিব যদিও গোটেই অসমখনৰে মই মুখ্যমন্ত্ৰী তথাপিতো জালুকবাৰীত অলপ কম ভোট পালেতো অলপ লাজ লাগিব ইলেকশনৰ দিনা ভোট দিব নাহে মানুহে বন্ধ বুলি ভাবে ইলেকশনটো বন্ধ নহয় ইলেকশনটো হল ভোট দিয়াৰ বাবেহে বন্ধ বন্ধৰ বাবে ভোট নহয় মানুহে ভাবে বন্ধ আছে লগত ভোট হ'ব হেতু নহয় ভোট আছে কাৰণেহে বন্ধ বন্ধ কিয় মানুহে যাতে ভোট দিব পাৰে আমাৰ বহুত মানুহে বন্ধ আছে দুদিন ফুৰিব যাওঁ বন্ধ আছে ঘৰত আজি মাছু কিনো মাংস কিনো ভালকৈ ভাত খাজ খাওঁ বহুতে ভোট দিব নাযায় শ্ৰদ্ধা ৰাইজ মোদী ডাঙৰীয়াক মই প্ৰধানমন্ত্ৰী পাতিলে নহব আপুনি প্ৰধানমন্ত্ৰী পাতিলে নহব মোদী ডাঙৰীয়াক সকলোৱে প্ৰধানমন্ত্ৰী পাতিব লাগিব সকলোৱে আৰু সকলোৱে আমি কেতিয়া প্ৰধানমন্ত্ৰী পাতিব পাৰিম যেতিয়া আমি ইলেকশনত ৰাতিপুৱাই গৈ পদুমৰ ছবিটোত মেচিনত মৰম কৰি ভোটটো আমি দিম তেতিয়া আমি সকলোৱে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিব পাৰিম শ্ৰদ্ধা ৰাইজ মই দুটা তিনটা কথা আপোনালোকক কম যে মোদীজীক আমি কিয় ভোট দিব লাগে আমাৰ দেশ তেখেতে বিশ্বগুৰু বনাইছে G20 সামিট হৈছে চন্দ্ৰায়ন হৈছে ভাৰতৰ বহুত উন্নতি হৈছে কিন্তু অসমৰ কথা চিন্তা কৰক মোদীজী অহাৰ আগতে অসমত আলফা আছিলে বোলে আজি গণেশগুৰিত বম ব্লাষ্ট কালি ডিসি কোৰ্টত বম ব্লাষ্ট গুলি বাৰুদ গ্ৰেনেড অসমখনত মই যেতিয়াৰ পৰা কলেজত পঢ়ি ডাঙৰ হৈছো স্কুলত পঢ়ি ডাঙৰ হৈছো সদায় গুলি বাৰুদ থাকিছিলে আজি যোৱা 3 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হলো মোদীজী ভাৰতৰ প্ৰধানমন্ত্ৰী কোনবাই অসমত বোমা বিস্ফোৰণৰ কথা শুনিছে কোনোবাই বম ব্লাষ্ট শুনিছে কোনোবাই গুলিকাণ্ডৰ কথা শুনিছে কোনোবাই আন্দোলন শুনিছে আজি অসমত খাটি খোৱা মানুহে
ৰাতিলৈকে কাম কৰিব পাৰে কাৰো ভয় নাই ইয়াতে কালি বিহু হ'ব কাৰো ভয় নাই বিহু হ'ব ভাল কৰি হৈ যাব ইয়াত না এতিয়া গণ্ডগোল হ'ব না কি হ'ব কাৰো মনত ভয় নাই আন্দোলন নাই অসম বন্ধ নাই গুৱাহাটী বন্ধ নাই বড়ো উগ্ৰপন্থীও নাই কাৰ্বি উগ্ৰপন্থীও নাই আলফা সমস্যাও লাহে লাহে সমাধানৰ পথত আগবাঢ়িছে অসমীয়া আৰু বঙালীৰ কাজিয়া নাই অসমীয়া বিহাৰীৰ কাজিয়া নাই অসমীয়া মাৰোৱাৰীৰ কাজিয়া নাই আজি আমি এখন শান্তিৰ অসমত আজি আমি বাস কৰিছো সকলো মানুহে আজি শান্তিত থাকিব পাৰে আৰু এই শান্তিৰ অসমখন আমাক কোনে দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এই শান্তিৰ অসমখন দিলে শ্ৰদ্ধা ৰাইজ আজি আমাক একো নালাগে এখন দেশত যদি শান্তি থাকে বাকি মানুহে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে কিন্তু যদি শান্তি নাথাকে মানুহে নিজৰ ভৰিৰ ওপৰত নিজে ভৰি দিব নোৱাৰে আগতে ৰেলত চাকৰি কৰিছিল ৰিটায়াৰ হল অসমৰ পৰা গুচি যায় আজিকালি সেই দিন নাই মানুহ উল্টাই অসমলৈকে এতিয়া আহিছে যে অসমখন শান্তিৰ হৈ গল অসমত এতিয়া কতো খেলিমেলি নাই এইটো কোনে কৰিলে মোদীজীয়ে কৰিলে অসমৰ বিহুৱানক কোনে সন্মান দিয়ে মোদীজীয়ে দিয়ে 27 বাৰ অসমলৈ কোনে আহে নৰেন্দ্ৰ মোদী আহে কাজিৰঙাত ৰাতি কোন থাকে নৰেন্দ্ৰ মোদী থাকে আৰু অসমলৈ উন্নয়নৰ গংগা কোনে কঢ়িয়াই আনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি উন্নয়ন অসমলৈ কঢ়িয়াই আনে আমাৰ গুৱাহাটীৰ কিমান চেঞ্জ হৈ গল যোৱা 3-4 বছৰত আমাৰ গুৱাহাটীৰ কিমান চেঞ্জ হৈ গল ডিসেম্বৰ মাহত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলংও আমি উদ্বোধন কৰিম আমাৰ কাম হৈ গল আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং যিমান ধুনিয়া হ'ব মুম্বাই সিলিং ব্ৰিজত কৰি গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং বেছি ধুনিয়া হ'ব এতিয়া অহা 2 বছৰত গুৱাহাটীৰ মানুহৰ মাটিৰ সমস্যা সমাধান কৰিব লাগে যিবিলাক ৰাস্তা হোৱা নাই ৰাস্তা কৰিব লাগে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিব লাগে আৰু গুৱাহাটীখন আমি ধুনিয়া কৰি সজাই পৰাই তুলিব লাগে